প্ৰাণীৰ প্ৰজনন পাঠৰ প্ৰথম খণ্ডত আমি ইতিমধ্যে মাতৃদেহৰ ভিতৰত হোৱা নিষেচন বা অন্তঃনিষেচনৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজিৰ পাঠত আমি মাতৃগৰ্ভৰ বাহিৰত হোৱা নিষেচনৰ বিষয়ে কিছু আলোচনা কৰিম। আমাৰ জীৱজগতত এনে কিছুমান প্ৰাণী আছে যিবোৰৰ নিষেচন প্ৰক্ৰিয়া মাতৃদেহৰ বাহিৰতহে ঘটে, যেনে ভেকুলী, মাছ আদি প্ৰাণীৰ নিষেচন প্ৰক্ৰিয়া এনেদৰে মাতৃদেহৰ বাহিৰত হয়। বসন্ত বা বাৰিষা কালত ভেকুলী বা বেংবোৰে পুখুৰী বা তেনে কম সোঁত থকা জানলৈ যায়। মতা আৰু মাইকী ভেকুলী লগ হোৱাৰ ফলত মাইকীজনীয়ে শ কণী পাৰে। এই কণীবোৰৰ কোনো খোলা নাথাকে আৰু ই অতি ঠুনুকা। এটা জেলিৰ তৰপে কণীবোৰক একেলগে আৱৰি ধৰি সুৰক্ষিত কৰি ৰাখে। কণী পৰাৰ পিছত মতাটোৱে সেইবোৰৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে। এইদৰে মাতৃদেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰীৰ জননকোষৰ মিলন হয়। এই ধৰণৰ নিষেচনকে বহিঃনিষেচন বুলি কোৱা হয়। মাছ, তৰা মাছ আদিৰ দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰতো সাধাৰণতে এনেধৰণে নিষেচন হোৱা দেখা যায়। এই প্ৰাণীবোৰে যিমান কণী পাৰে, এই লক্ষ কণীবোৰৰ সকলোবোৰে নিষিক্ত আৰু বৃদ্ধি হৈ নতুন জীৱ সৃষ্টি কৰিব নোৱাৰে। কাৰণ পানীৰ সোঁত, বতাহ, বৰষুণত এইবোৰ মুক্তভাৱে থাকে। অন্যান্য জলচৰ প্ৰাণীয়েও এই কণীবোৰ খাব বা নষ্ট কৰি পেলাব পাৰে। অন্ততঃ কিছুসংখ্যক নিষেচন নিশ্চিত কৰিবলৈ এই প্ৰাণীবোৰৰ বৃহৎ সংখ্যক কণী আৰু শুক্ৰাণু উৎপন্ন কৰাটো অতি আৱশ্যক। এটা মাত্ৰ ক্ষুদ্ৰ কোষৰ পৰাই সৃষ্টি হয় এটা ডাঙৰ জীৱৰ। নিষেচনৰ ফলত সৃষ্টি হোৱা যোজন কোষেই আৰম্ভ কৰে এটা ভ্ৰূণৰ বিকাশ। এই চিত্ৰখনত দেখুওৱাৰ দৰে কোষপিণ্ড গঠন হ'বলৈ যোজন কোষটো বাৰে বাৰে বিভক্ত হয়। এইদৰে বাৰে বাৰে বিভক্ত হৈ কোষবোৰে পিছত শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ সাধন কৰে। এই বৃদ্ধি হৈ থকা অংশটোকে ভ্ৰূণ বুলি কোৱা হয়। আগৰ চিত্ৰত দেখুওৱাৰ দৰে ভ্ৰূণটো অধিক বিকাশৰ বাবে জৰায়ুৰ বেৰত লাগি ধৰে। জৰায়ুত ভ্ৰূণৰ বিকাশ ঘটি ক্ৰমশঃ শৰীৰৰ বিভিন্ন অংগসমূহ চকু, কাণ, হাত, ভৰি, মূৰ আদিবোৰ গঠন হয়। ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি, সেই স্তৰলৈকে ইয়াক গৰ্ভভ্ৰূণ বুলি কোৱা হয়। বিকাশ সম্পূৰ্ণ হ'লে মাতৃগৰ্ভৰ পৰা শিশুৰ জন্ম হয়। মাতৃগৰ্ভৰ ভিতৰত হোৱা নিষেচন বা অন্তঃনিষেচনৰ বিষয়ে কিছু কথা আমি আগৰ পাঠত আলোচনা কৰি আহিছোঁ। অন্তঃনিষেচন হোৱা প্ৰাণীৰ ভিতৰত কুকুৰাও অন্যতম। কুকুৰাৰ ক্ষেত্ৰত নিষেচনৰ ঠিক পিছতেই যোজন কোষৰ পুনৰ বিভাজন হয় আৰু ডিম্ববাহী নলিকাৰ তললৈ গতি কৰে। তললৈ গতি কৰাৰ পিছত ইয়াৰ চাৰিওফালে বহুতো সুৰক্ষক তৰপ গঠিত হয়। কুকুৰাৰ কণীৰ খোলাটো হৈছে এনে এখন সুৰক্ষক তৰপ। বিকশিত ভ্ৰূণৰ চাৰিওফালে কঠিন খোলাটো গঠন হোৱাৰ পিছত কুকুৰাজনীয়ে কণী পাৰে। কুকুৰাৰ ভ্ৰূণৰ পৰা পোৱালিৰ বিকাশ হ'বলৈ প্ৰায় 3 সপ্তাহ লাগে। যথেষ্ট পৰিমাণৰ উত্তাপ দি কুকুৰাই কণীবোৰ উমনি দিয়ে। এই উমনিৰ সময়ছোৱাতেই কঠিন খোলাৰ ভিতৰত কণীৰ বিকাশ হয় আৰু সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত কণী ফাটি পোৱালিটো ওলাই আহে। এনেদৰে এটা কোষ বা এটা কণীৰ পৰাই এটা জীৱৰ বিকাশ হয়। এইখিনিতে উল্লেখ কৰাটো ভাল হ'ব যে কিছুমান প্ৰাণীয়ে কণী পাৰি পোৱালি জগায় আৰু এইবোৰক
ডিম্বজ প্ৰাণী বুলি কোৱা হয়। অন্য কিছুমান প্ৰাণী আকৌ পোৱালি দিয়ে, এনেবোৰক জৰায়ুজ প্ৰাণী বুলি কোৱা হয়। এই বিষয়ে নিশ্চয় আমি আগৰ শ্ৰেণীসমূহত অৱগত হৈছোঁ। জৰায়ুজ প্ৰাণী হওক বা ডিম্বজ প্ৰাণীয়ে হওক, ইহঁত প্ৰাপ্তবয়স্ক অৱস্থা নোপোৱা পৰ্যন্ত অবিৰতভাৱে বাঢ়িয়ে থাকে। কিছুমান প্ৰাণীৰ ক্ষেত্ৰত পোৱালিবোৰ দেখিবলৈ প্ৰাপ্তবয়স্কতকৈ বহুতো বেলেগ হয়। পাতপলু আৰু ভেকুলীৰ জীৱন চক্ৰত আমি এনে উদাহৰণ দেখিবলৈ পাওঁ। ভেকুলীৰ জীৱন চক্ৰত আমি তিনিটা স্তৰ বা অৱস্থা পাওঁ: কণী, লালুকি আৰু প্ৰাপ্তবয়স্ক অৱস্থা। ভেকুলীৰ এই জীৱন চক্ৰ পৰ্যবেক্ষণ কৰিলে আমি দেখোঁ যে লালুকি আৰু প্ৰাপ্তবয়স্ক ভেকুলীৰ মাজত অলপো সাদৃশ্য নাই। লালুকিবোৰ দেখিলে আমি কল্পনাই কৰিব নোৱাৰোঁ যে এইবোৰেই কিছুদিন পিছত ভেকুলী হ'ব। ভেকুলীৰ দৰেই পাতপলু আৰু লেটাবোৰো পূৰ্ণাংগ পখিলাতকৈ দেখিবলৈ সম্পূৰ্ণ বেলেগ হয়। মানুহকে ধৰি অন্যান্য প্ৰাণীৰো প্ৰাপ্তবয়স্ক অৱস্থাত কিছু পৰিৱৰ্তন বা ৰূপান্তৰ নিশ্চয় ঘটে, কিন্তু এই ৰূপান্তৰ ভেকুলীৰ দৰে নহয়। মানুহৰ ক্ষেত্ৰত জন্মৰ সময়ত থকা দেহৰ অংগবোৰ প্ৰাপ্তবয়স্ক অৱস্থাতো একেই থাকে। ইতিমধ্যে আমি কিছুমান পৰিচিত প্ৰাণীৰ প্ৰজননৰ বিষয়ে নিশ্চয় অৱগত হ'লোঁ, কিন্তু অতি সূক্ষ্ম প্ৰাণী হাইড্ৰা আৰু অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা এমিবাৰ ক্ষেত্ৰত প্ৰজনন প্ৰক্ৰিয়া কিছু পৃথক হয়। এইবোৰ প্ৰাণীৰ ক্ষেত্ৰত ঘটা প্ৰজননক অযৌন প্ৰজনন বুলি কোৱা হয়। প্ৰতিটো হাইড্ৰাতে এটা বা বহুতো উখহা অংশ থাকিব পাৰে। এই অংশবোৰৰ পৰাই এটা নতুন জীৱৰ বিকাশ হয়। এই উখহা অংশবোৰকে মুকুল বোলে। ইষ্টৰ দৰে হাইড্ৰাৰ মুকুলৰ পৰাও একক পিতৃ বা মাতৃ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। এনেদৰে হোৱা জীৱৰ বংশবৃদ্ধিৰ প্ৰক্ৰিয়াক অযৌন প্ৰজনন বুলি কোৱা হয়। মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হোৱাৰ বাবে এনেজাতীয় অযৌন প্ৰজননক মুকুলন বুলি কোৱা হয়। এমিবাৰ ক্ষেত্ৰত আকৌ এই প্ৰজনন পদ্ধতি অলপ বেলেগ ধৰণৰ হয়। যিহেতু এমিবা এবিধ এককোষী জীৱ, ইয়াৰ কোষকেন্দ্ৰটো প্ৰথমতে দুটা কোষকেন্দ্ৰত বিভক্ত হৈ প্ৰজনন প্ৰক্ৰিয়াটো আৰম্ভ কৰে। এমিবাৰ প্ৰজনন প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত কোষকেন্দ্ৰটো দুটা ভাগত বিভক্ত হয়। দ্বিতীয় পৰ্যায়ত দেহটো দুটা ভাগত বিভক্ত হৈ প্ৰতিটো অংশই এটা কোষকেন্দ্ৰ গ্ৰহণ কৰে। শেষ পৰ্যায়ত চিত্ৰত দেখুওৱাৰ দৰে এটা পিতৃ এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়। এনে অযৌন প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা জীৱৰ সৃষ্টি হৈছে। এই বিভাজনকে দ্বৈত বিভাজন বুলিও কোৱা হয়। মুকুলন আৰু দ্বৈত বিভাজনৰ উপৰিও অন্য পদ্ধতিৰ দ্বাৰাও এজন পিতৃ বা মাতৃৰ পৰা নতুন জীৱৰ প্ৰজনন হয়। এইবোৰ বিষয়ে আমি পৰৱৰ্তী শ্ৰেণীবোৰত নিশ্চয় সবিশেষ ৰূপত আলোচনা কৰিম। প্ৰাণীৰ বংশবৃদ্ধি বা প্ৰজননৰ এনে প্ৰাকৃতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়াসমূহৰ উপৰিও বৰ্তমান বিজ্ঞানে কিছুমান কৃত্ৰিম প্ৰচেষ্টা হাতত লৈছে, যিবোৰৰ জৰিয়তে কৃত্ৰিম উপায়েৰেও প্ৰাণীৰ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে। তাৰে এটা অন্যতম হৈছে ক্লোন। ক্লোনিং হ'ল এটা কোষৰ বা আন যিকোনো এটা জীৱিত অংশ অথবা সম্পূৰ্ণ জীৱ এটাৰ হুবহু নকল কৰাৰ এক ব্যৱস্থা। এটা ভেড়াক কৃতকাৰ্যতাৰে প্ৰথম ক্লোনিং কৰিবলৈ সমৰ্থ হৈছিল স্কটলেণ্ডৰ এডিনবৰা ৰচলিন প্ৰতিষ্ঠানৰ ইয়ান উইলমেট আৰু তেওঁৰ সহযোগীসকলে। 1996 চনৰ 5 জুলাইত ডলি নামৰ ভেড়াজনীৰ জন্মৰ যোগেদি এইটো আছিল স্তন্যপায়ী প্ৰাণীৰ প্ৰথম সফল ক্লোনিং। ডলিৰ জন্মৰ পিছৰ পৰাই স্তন্যপায়ী প্ৰাণীৰ
ক্লোন সৃষ্টি কৰিবলৈ আৰু বহুতো প্ৰচেষ্টা কৰা হৈছে, যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। জন্মৰ আগত বা পিছত ক্লোনজাত প্ৰাণীবোৰৰ মৃত্যু ঘটে। ক্লোনৰ যোগেদি জন্ম লাভ কৰা প্ৰাণীৰ জন্মও অতি জটিল আৰু বিসংগতিপূৰ্ণ হয়। অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ প্ৰাণীৰ প্ৰজননৰ দ্বিতীয় খণ্ড আজি ইমানতে সামৰণি মাৰিছোঁ।